ইয়াতে মোৰ জন্ম হৈছিল এইখন গাঁৱতে প্ৰায় 2-3 বছৰ কাল কটাইছোঁ। তাৰপিছত মোৰ দেউতা মানে আব্বা ঢুকোৱাৰ পিছত আমি ওয়েলকাম বেক টু মাই চেনেল স্বাগতম জনাইছোঁ বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ। এইটো মোৰ স্কুলৰ পৰা প্ৰথম ব্লগ হ'বলৈ গৈ আছে, কাৰণ আমাৰ স্কুলত ক্লাছ 8লৈকে আছে আকসাদিনী জাতীয় বিদ্যালয়ত, যিখন স্কুলত মই শিক্ষকতা কৰি আছোঁ। সেইখন স্কুলত বৰ্তমান ক্লাছ 8লৈকে আছে আৰু 8ৰ ছাত্ৰ ছাত্ৰীখিনি, যিহেতু আমাৰ 9 ক্লাছটো বৰ্তমান খোলা নাই এইটো বছৰ, 8ৰ ছাত্ৰ ছাত্ৰীখিনি আজি বিদায় ল'ব আৰু এই বছৰটোতে হৈ যোৱা খেলবিলাকৰ যিবিলাক খেল সপ্তাহ হৈছিল সেই খেলত পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব, লগতে বিদায় হ'ব। গতিকে কেনেকুৱা ধৰণে বিদায় লয় আৰু কেনেকুৱা ধৰণৰ প্ৰগ্ৰেম হয় অলপ দেখাই আছোঁ বাৰু স্কুলৰ পৰা, যিহেতু এইটো প্ৰথম ব্লগ শেষলৈ চাই থাকিব, অলপ স্কিপ নকৰাকৈ। আৰু সেইফালে আমাৰ এখন আৰু বেছি দেৰি কৰি নাথাকি আমি প্ৰগ্ৰেমখিনি আৰম্ভ কৰিয়ে দিলোঁ। ইয়াত ছাত্ৰ ছাত্ৰীখিনি গোটেই বহি ল'লে আৰু প্ৰগ্ৰেম বুলি ক'লে বহুত ছাত্ৰ ছাত্ৰীয়ে নাহে, আজি অলপ ছাত্ৰ ছাত্ৰী আমাৰ কম। আৰু এইফালে আমি বঁটা বিতৰণিখিনি বৰ্তমান কৰি আছোঁ। খেল সপ্তাহৰ যিখিনি বঁটা বিতৰণি আছিল সেই পুৰস্কাৰসমূহ আমি এতিয়া বিতৰণ কৰি আছোঁ। আৰু বিদায় লোৱা ছাত্ৰ ছাত্ৰীখিনিয়ে খানা দিছে আমাক, গতিকে তেওঁলোকে আৰু আমি একেলগে মিলি শেষ সাজ মানে আমি একেলগে খাম ইয়াত। আৰু এইফালে খোৱাৰ বাবে ধুনীয়াকৈ ডেস্ক বেঞ্চখিনি পাৰি দিয়া হৈছে ভিতৰত, আৰু এইফালে বাহিৰত পানী চানী ৰেডি কৰি ৰাখিছে, আৰু এইফালে তৰকাৰী বনাই আনি ইয়াত থৈ দিছোঁ ধুনীয়া। আৰু এইবাৰ বিদায় লোৱা ছাত্ৰ ছাত্ৰীখিনি এইফালে বহিছে আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনি গোটেই আগফালে বহিছে, আৰু গোটেইখিনি এইখিনিয়ে। আৰু এইটো বিদায় মুহূৰ্ত, বহুতেই দুখ লগা মুহূৰ্ত। তেওঁলোকে আমাক সম্বৰ্ধনা জনাব আৰু কিবা কিবি অলপ প্ৰগ্ৰেম আছে। আৰু শেষত বিদায় লোৱা ছাত্ৰ ছাত্ৰীখিনিয়ে আমাক শিক্ষক শিক্ষয়িত্ৰীকেইটাক কিবা এটা উপহাৰ দি গ'ল। চব প্ৰগ্ৰেম শেষ কৰি এতিয়া আমি খাব ওলাইছোঁ। এতিয়া 3:30-4টা বাজিল আৰু মই এফালে ভাত লৈ লৈছোঁ। আৰু এনেকৈ কালি বিদায় মিটিং শেষ কৰিলোঁ। যোৱাকালি বিদায় মিটিং শেষ হওঁতে খানা চানা খোৱাৰ পিছত গধূলি হৈ গ'ল, সেইকাৰণে ভিডিঅ'টো ফিনিছ কৰা নহ'ল। আজি আহিছোঁ বিয়া খাব, আৰু বিয়া খাব য'ত আহিছোঁ ইয়াতে মোৰ জন্ম হৈছিল। এইখন গাঁৱতে প্ৰায় 2-3 বছৰ কাল কটাইছোঁ। তাৰপিছত মোৰ দেউতা মানে আব্বা ঢুকোৱাৰ পিছত আমি এইখন গাঁৱৰ পৰা তাত গুচি গৈছোঁ মামাহঁতৰ ওচৰত নলবাৰীত, মানে নলবাৰী জিলাত। আৰু আমি প্ৰথমতে আছিলোঁ কামৰূপ জিলাত, আৰু এইখন গাঁৱতে মোৰ জন্ম হৈছিল। আৰু এয়া আমাৰ বৰদেউতাহঁতৰ ঘৰ, এইখন চোতালতে আছিলোঁ আমি। আৰু এই গাঁওখন হৈছে হাজো সনিয়াদি বুলি কয়, যিহেতু কামৰূপ জিলা হাজোৰ ওচৰতে। আৰু এইখনে ধুনীয়া গাঁও, এইখনতে আমি থাকিলোঁ যদিহে। আৰু এইখন গাঁৱত মাত্ৰ 2-3 বছৰ বয়স হৈছিল মাত্ৰ মোৰ, তেতিয়া আব্বা ঢুকোৱাত আমি ইয়াৰ পৰা গুচি গ'লোঁ। আৰু এইখন গাঁৱতে থাকিলোঁ হয় যদি আব্বা থাকিল হয়। তাৰপিছত আমি উঠি গৈ এতিয়া তাত আছোঁ লোহাৰকাঠাত। আৰু বহুত মানুহে এতিয়াও নাজানে যে আমি প্ৰথমতে ইয়াৰ আছিলোঁ, কাৰণ একদম সৰুৰ পৰা প্ৰথম মানৰ পৰা তাতে পঢ়িছোঁ। 2-3 বছৰ বয়সৰ পৰা যিহেতু সেইখন গাঁৱতে আছোঁ এতিয়ালৈকে, বহুত মানুহে এতিয়াও নাজানে যে আমাৰ জন্ম ইয়াত হৈছিল বা আমাৰ আচলতে গাঁও এইখন আছিল। বাৰু যিয়ে নহওক, ওপৰৱালাই যিটো বিচাৰে সেইটোৱে হ'ব। এতিয়া বিয়া চিয়া খালোঁ, এইটো ৰাস্তাৰে আমি যাওঁ। আৰু এনেকৈ বিয়াৰ পৰাও আহিলোঁ। যিখন গাঁৱত জন্ম লৈছিলোঁ সেইখন গাঁৱতে বিয়া আছিল, আৰু বিয়াৰ পৰা আহি এতিয়ালৈকে কাপোৰ চাপোৰ সলোৱাই নাই, কিবা কিবি অলপ কাম চলি আছে। আৰু বহুত কৰ্মব্যস্ততাৰ কাৰণে দূৰত যাব পৰা নাই ভিডিঅ' বনাব, আৰু অলপ বেলেগ ধৰণৰ প্ৰব্লেম হৈ আছে মোৰ, সেইকাৰণে যাব পৰা নাই। কিন্তু খুব সোনকাল এই 2 দিনৰ ভিতৰতে যাম, ধুনীয়া এটা ট্ৰিপত, ধুনীয়া ঠাইত যাম, ওচৰতে, বেছি দূৰত নহয়, খুব ধুনীয়া ঠাই এটাত যাম। আৰু সেইকাৰণে চিম্পুল ব্লগ বনাই আছোঁ এতিয়া। যদিও মই দূৰত যাব পৰা নাই, কিন্তু ঘৰত থাকিয়ে চিম্পুল ব্লগ এইকাৰণে দি আছোঁ, যাতে আপোনালোকে মোক পাহৰি নাযায়, কিবা কিবিকে হ'লেও দেখি থাকিলে মনত ৰাখিব। আৰু চিম্পুল ব্লগ এটা বনাই দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাই আছোঁ এটা নেক্সট ব্লগৰ সৈতে।